মেঘ রাশি মাত্ৰ ৩ দিন, কিন্তু এই ৩ দিনেই আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। অপ্ৰত্যাশিত ধন লাভ, কৰ্মক্ষেত্ৰত নতুন সুযোগ অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ আহিব পাৰে। কিন্তু এটা সৰু ভুলেই এই শুভ সময় নষ্টও কৰিব পাৰে। ১৩, ১৪ আৰু ১৫ জুলাইত আপোনাৰ ভাগ্যই কি মেছেজ লৈ আহিছে শেষলৈকে নিশ্চয় চাওক, কাৰণ এই ৩ দিনৰ এটা বিশেষ শুভ সময় আৰু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণীও আছে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে ১৩, ১৪ আৰু ১৫ জুলাই ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক সময়। এই ৩ দিনত আপোনাৰ ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যি টকা পাবলগীয়া লাভৰ অপেক্ষাত আছিল, তাৰ কিছু অংশ হাতলৈ অহাৰ যোগ দেখা গৈছে। চাকৰিয়ালসকলৰ বাবে কোনো অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ বিনিময়ত আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিক্ৰী আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ ব্যৱসায় পোৱাৰ সম্ভাৱনাও আছে। কিন্তু এই সময়ত আৱেগত সিদ্ধান্ত লৈ টকা ইনভেষ্ট নকৰিব। কেৱল আনৰ কথা শুনি ব্যৱসায় বা শ্বেয়াৰ, অনলাইন স্কিম অথবা যিকোনো ইনভেষ্ট কৰিলে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। সকলো সিদ্ধান্ত ভালদৰে পৰীক্ষা কৰি লোৱাটোৱেই বুদ্ধিমানৰ কাম হ'ব। যদি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় বিষয়ত বহুদিন ধৰি ৰৈ আছিল, তেন্তে এই ৩ দিনত ইতিবাচক খবৰ আহিব পাৰে। যদিও সকলো কাম সম্পূৰ্ণ হ'ব বুলি ক'ব নোৱাৰি, কিন্তু আগবাঢ়ি যোৱাৰ স্পষ্ট সংকেত পাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিশেষকৈ বিলাসী বস্তু দেখুৱাবলৈ কৰা খৰচ বা হঠাতে ডাঙৰ বস্তু কিনাৰ সিদ্ধান্ত কিছুদিন পিছুৱাই দিয়েই ভাল হ'ব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময় ইয়াৰ ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বাবে টকা খৰচ হ'ব পাৰে, কিন্তু সেই খৰচ প্ৰয়োজনীয় হোৱাৰ সম্ভাৱনাই বেছি। সেইবাবে চিন্তা নকৰি পৰিকল্পিতভাৱে বাজেট তৈয়াৰ কৰক। এই সময়ত যদি কোনোবাই ধাৰ বিচাৰে, তেন্তে নিজৰ সামৰ্থ্য বিবেচনা নকৰাকৈ টকা নিদিব। বিশ্বাসৰ ওপৰত ধন লেনদেন কৰিলে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে ১৩, ১৪ আৰু ১৫ জুলাইত মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক সুযোগ আহিব, কিন্তু লাভ স্থায়ী কৰিবলৈ ধৈৰ্য, বিচক্ষণতা আৰু নিয়ন্ত্ৰিত খৰচৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই ৩ দিনে আগন্তুক আৰ্থিক উন্নতিৰ ভেটি মজবুত কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ১৩, ১৪ আৰু ১৫ জুলাই প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু নতুন আশাৰ সময় হ'ব। এই ৩ দিনত সম্পৰ্কৰ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। যদি আপুনি ধৈৰ্য আৰু মৰমেৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হয়, যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, অথবা আগতে পৰিচিত কাৰোবাৰ সৈতে সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেৱল আকৰ্ষণ দেখি তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নলোৱাই ভাল। প্ৰথমতে ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত চলি থকা সৰু সুৰা ভুল বুজাবুজি বা মনোমালিন্য দূৰ কৰাৰ বাবে এই সময়টো ভাল। খোলাখুলিভাৱে কথা পাতিলে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। সংগীৰ অনুভূতিক সন্মান দিয়ক আৰু অহংকাৰৰ বাবে তৰ্ক বিতৰ্ক বৃদ্ধি নকৰিব। বিবাহিত জীৱনত সংগীৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে একেলগে ল'লে শুভ ফল পোৱাৰ সম্ভাৱনা বেছি আছে। সংগীৰ সৈতে অলপ সময় কটোৱা, একেলগে বাহিৰলৈ যোৱা বা আন্তৰিকভাৱে কথা পতাৰ ফলত সম্পৰ্কত পুনৰ মিঠাচ ঘূৰি আহিব। এই ৩ দিনত ৰাগ, খং, সন্দেহ বা তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত হোৱাৰ পৰা আঁতৰি থাকিব। আনৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত অবিশ্বাস সৃষ্টি কৰিলে অপ্ৰয়োজনীয় সমস্যা আহিব পাৰে। নিজৰ সংগীৰ ওপৰত বিশ্বাস ৰাখক আৰু যিকোনো বিষয় মুখামুখিভাৱে আলোচনা কৰি সমাধান কৰক। দূৰত থকা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফোন বা মেছেজৰ জৰিয়তে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সাক্ষাৎ বা বিশেষ মুহূৰ্তৰ সুযোগো আহিব পাৰে। মুঠতে ক'বলৈ গ'লে ১৩, ১৪ আৰু ১৫ জুলাই মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে শুভ সময়। মৰম, বিশ্বাস, ধৈৰ্য আৰু সন্মান বজাই ৰাখিলে এই ৩ দিনে আপোনাৰ সম্পৰ্কক নতুন শক্তি আৰু সুখেৰে ভৰাই তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়।
মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে 13, 14 আৰু 15 জুলাই কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগেৰে পৰা সময় হ'ব। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। এই 3 দিনত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব, নতুন প্ৰকল্প বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ অলপ বেছি যেন অনুভৱ হ'লেও এই দায়িত্বই ভৱিষ্যতে পদোন্নতি বা উন্নতিৰ পথ মুকলি কৰিব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ পৰা ইতিবাচক খবৰ আহিব পাৰে। পুৰণি কোনো যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলেই দেৰি নকৰাকৈ আগবাঢ়ক। ব্যৱসায়ীসকলৰ বাবে এই 3 দিন শুভ সংকেত কঢ়িয়াই আনিব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকে সকলো সিদ্ধান্ত লিখিতভাৱে লোৱাটোই বুদ্ধিমানৰ কাম হ'ব। ভুল বুজাবুজিৰ পৰা বাচিবলৈ স্পষ্টভাৱে যোগাযোগ অতি প্ৰয়োজন। ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পৰিকল্পনা মনলৈ আহিব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট বা ঋণ লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লওক। খৰধৰ কৰি লোৱা সিদ্ধান্তই পিছত প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। কঠিন সমস্যাৰ সমাধান কৰাৰ ক্ষমতাই আপোনাক আনৰ পৰা পৃথক কৰি তুলিব পাৰে, কিন্তু সফলতাৰ লগে লগে অহংকাৰ নাবাঢ়িবলৈ সাৱধান থাকিব। নম্ৰ ব্যৱহাৰে অধিক সহযোগিতা আৰু সন্মান কঢ়িয়াই আনিব। এই সময়ত কোনো সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব, সেয়ে মনোযোগেৰে শুনিলে লাভৱান হ'ব পাৰে। একে সময়তে গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব, কাৰণ সকলো মানুহে আপোনাৰ সফলতাৰ দেখি ভাল নাপায়। মুঠতে ক'বলৈ গ'লে 13, 14 আৰু 15 জুলাই মেঘ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সুনাম লাভৰ সম্ভাৱনা দেখা গৈছে। ধৈৰ্য, শৃংখলা আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব পাৰিলে এই 3 দিনেই ভৱিষ্যতৰ ডাঙৰ সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 3 দিন মানে 13, 14 আৰু 15 জুলাই স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা বজাই ৰখাটো অতি প্ৰয়োজন। এই 3 দিনত আপুনি যথেষ্ট ব্যস্ত হৈ থাকিব পাৰে আৰু সেই ব্যস্ততাৰ মাজতেই নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো পাহৰি নাযাব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ প্ৰেছাৰ, অনিয়মীয়া খাদ্যৰ অভ্যাস বা কম টোপনিৰ বাবে অলপ ভাগৰ, মূৰৰ বিষ বা শৰীৰৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। সৰু সমস্যাক অৱহেলা নকৰিব, কিয়নো সময়মতে যত্ন ল'লে ডাঙৰ অসুবিধা এৰাই চলিব পাৰিব। যিসকলে আগৰে পৰা গেষ্ট্ৰিক, ৰক্তচাপ, মাইগ্ৰেইন বা জইণ্টৰ বিষত সমস্যাত ভুগি আছে তেওঁলোকে বিশেষভাৱে সাৱধান হোৱাটো উচিত। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক আৰু নিয়মিত খোজকঢ়া, সৰু সুৰা ব্যায়াম কৰা এইবিলাকে আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সময়ত ইতিবাচক চিন্তা বজাই ৰখাটো অতি প্ৰয়োজন। অযথা দুশ্চিন্তা বা আনৰ কথাত বেছি গুৰুত্ব নিদিব। ধ্যান, প্ৰাৰ্থনা বা নিজৰ পচন্দৰ কামত কিছু সময় কটালে মন শান্ত থাকিব। শিক্ষাৰ ক্ষেত্ৰত এই 3 দিন ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ বৃদ্ধি কৰাৰ সময়। নতুন বিষয় সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লৈ আছে তেওঁলোকে নিয়মিতভাৱে অধ্যয়ন অব্যাহত ৰাখক। পৰিশ্ৰমৰ ফল শীঘ্ৰেই লাভ কৰাৰ সম্ভাৱনা আছে। তথাপি মোবাইল ফোন, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই আপোনাৰ মনোযোগ নষ্ট কৰিব পাৰে। সেয়ে সময়ৰ সঠিক ব্যৱস্থাপনা কৰক আৰু এটা নিয়মীয়া অধ্যয়নৰ সময়সূচী অনুসৰণ কৰক। মুঠতে 13, 14 আৰু 15 জুলাই স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ বাবে সময় অনুকূল, মানে ভাল। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন থাকি আৰু অধ্যয়নত একাগ্ৰতা বজাই ৰাখিলে এই 3 দিনে ভৱিষ্যতৰ সফলতাৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব পাৰে। এতিয়া লৈ আহিছোঁ এই 3 দিনৰ ভিতৰত আপোনাৰ বাবে কোনটোনো শুভ তাৰিখ হ'ব, শুভ সংখ্যা, শুভ ৰং আৰু সহজ প্ৰতিকাৰনো কি হ'ব। মেঘ ৰাশি 13, 14 আৰু 15 জুলাই এই 3 দিনৰ ভিতৰত 14 জুলাই আপোনাৰ বাবে আটাইতকৈ শুভ দিন। এই দিনটোত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, ব্যৱসায়িক আলোচনা,
সাক্ষাৎকাৰ বা নতুন পৰিকল্পনা আৰম্ভণি কৰিবলৈ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। শুভ সংখ্যা 1, 9 আৰু 18। এই সংখ্যাবোৰ আপোনাৰ আত্মবিশ্বাস, সাহস আৰু আগবাঢ়ি যোৱাৰ শক্তি বৃদ্ধি কৰাৰ সংকেত দিয়ে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ শুভ বুলি ধৰা হয়। শুভ ৰং ৰঙা আৰু সোণালী। এই ৰং দুটাই উৎসাহ, শক্তি আৰু সফলতাৰ প্ৰতীক। সম্ভৱ হ'লে এই 3 দিনত এই ৰঙৰ কাপোৰ বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক অনুভৱ পাব। সহজ প্ৰতিকাৰ: মংগল গ্ৰহ মেঘ ৰাশিৰ অধিপতি, সেয়ে এই সময়ত ভগৱান হনুমানৰ নাম স্মৰণ কৰা বা ওম হনুমতে নম এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে মনোবল বৃদ্ধি আৰু বাধা বিঘ্নি কমিবলৈ সহায়ক হ'ব বুলি বিশ্বাস কৰা হয়। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে জ্যেষ্ঠ লোকৰ আশীৰ্বাদ লওক আৰু যিমান পাৰে সত্যবাদী আৰু শান্ত আচৰণ বজাই ৰাখক। দুখীয়া বা প্ৰয়োজনীয় মানুহক নিজৰ সামৰ্থ্য অনুসৰি অলপ সহায় কৰিলে মনত ইতিবাচকতা বৃদ্ধি পাব। এই 3 দিনৰ ভিতৰত গুৰুত্বপূৰ্ণ সাৱধানবাণী: এই 3 দিনত এটা সৰু ভুলেও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ খং, খৰধৰ সিদ্ধান্ত আৰু আৱেগত লোৱা সিদ্ধান্ত এৰাই চলক। সকলো কথা তৎক্ষণাত প্ৰতিক্ৰিয়া নিদি অলপ সময় চিন্তা কৰি উত্তৰ দিয়ক। ধন সম্পৰ্কীয় বিষয়ত কাকো সহজে বিশ্বাস নকৰিব। কোনো নথিপত্ৰ, চুক্তি বা টকা পইচাৰ লেনদেন কৰাৰ আগতে ভালদৰে পঢ়ি আৰু বুজি লওক। অচিনাকি লোকৰ মিঠা মিঠা কথাত বা লোভনীয় প্ৰতিশ্ৰুতিত বিশ্বাস কৰিলে লোকচানৰ সম্ভাৱনা থাকিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। কিছুমান মানুহে আপোনাৰ সফলতাক সহজে গ্ৰহণ নকৰিবও পাৰে। নিজৰ কামেৰে উত্তৰ দিয়ক, তৰ্কেৰে নহয়। প্ৰেম আৰু দাম্পত্য জীৱনত অহংকাৰ আৰু সন্দেহ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰাৰ আগতে সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি কম হোৱা, অতিৰিক্ত কামৰ প্ৰেছাৰ আৰু অনিয়মীয়া খাদ্যৰ অভ্যাসে অৱহেলা নকৰিব। সৰু সমস্যাও সময়মতে যত্ন ল'লে ডাঙৰ হ'ব পাৰে। মনত ৰাখিব, 13, 14 আৰু 15 জুলাইত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু সফলতা স্থায়ী হ'ব কেৱল ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সিদ্ধান্তৰ ওপৰত।